নমস্কাৰ দেউতা, তুমি য'তে আছা উভতি আহা। কষ্ট হৈছে। দেউতা, তুমি য'তেই আছা ঘূৰি আহা। তুমি অবিহনে আমাৰ চলিবলৈ বৰ কষ্ট হৈছে। দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত এগৰাকী কণমানিৰ কাতৰ আহ্বান এয়া। পদপথেই আশ্ৰয়স্থল হোৱাৰ উপক্ৰম এটি অসহায় পৰিয়ালৰ। দুগৰাকীকৈ কন্যা সন্তানক লৈ বিপাঙত এগৰাকী অসহায় মাতৃ। বেংকৰ লোন লৈ প্ৰায় 2 বছৰ ধৰি সন্ধানহীন এগৰাকী ব্যৱসায়ী পিতৃ। কানাড়া বেংকৰ বাৰম্বাৰ জাননীক লৈ বিপাঙত এতিয়া দুগৰাকীকৈ কন্যা সন্তানৰ মাতৃ জেউতী। এই ঘটনা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এটি অসহায় পৰিয়াল। জিলাখনৰ কাল্লি গাঁৱৰ পংকজ বৈশ্য যোৱা প্ৰায় 2 বছৰ ধৰি সন্ধানহীন হৈ আছে, যাৰ ফলত তেওঁৰ পত্নী জেউতী বৈশ্যই দুগৰাকী কন্যা সন্তানক লৈ এতিয়া হৈ পৰিছে অসহায়। এগৰাকী 12 বছৰীয়া, আনগৰাকী 7 বছৰীয়া। দুগৰাকীকৈ ছোৱালীৰ ভৰণ পোষণক লৈ বিপাঙত এতিয়া মাতৃ জেউতী। আনহাতে কানাড়া বেংকৰ নলবাৰীত ঋণ, বন্ধন বেংকত ঋণ, আত্মসহায়ক গোটত ঋণ থকা পৰিয়ালটি বৰ্তমান হৈ পৰিছে অসহায়। স্বামী আৰু পিতৃৰ অবিহনে অসহায় হৈ পৰা পৰিয়ালটো বৰ্তমান আৰ্থিকভাৱে জুৰুলাও হৈ পৰিছে। জেউতীয়া 7ম শ্ৰেণীত অধ্যয়নৰত, আনপিনে 2য় শ্ৰেণীত অধ্যয়নৰত দুগৰাকীকৈ ছোৱালীক লৈ হৈ পৰিছে এতিয়া অসহায়। বেংকৰ লোনক লৈ বাৰে বাৰে জাননী জাৰি কৰি আহিছে পৰিয়ালটোক, যাৰ বাবে এতিয়া হতবাক হৈছে পৰিয়ালটোৰ সকলো। কোনো সদাশয় লোকে আমাৰ এই স্ক্ৰীণত দিয়া এইজন ব্যক্তি অৰ্থাৎ পংকজ বৈশ্যৰ সন্ধান লাভ কৰিলে 9387005877 নম্বৰত যোগাযোগ কৰিব পাৰিব। আনহাতে অসহায় পৰিয়ালটিক কোনো সদাশয় লোকে কিছু আৰ্থিক সকাহ দিব বিচাৰিলেও ইউকো বেংকৰ জৰিয়তে যোগান ধৰিব পাৰিব। ইউকো বেংকৰ শাখা মোকালমোৱা। IFC কোডটো হৈছে UCBA 0000773। আনপিনে একাউণ্ট নম্বৰ 0773011001186। কি আছিলে সন্ধানী নাম? পংকজ বৰ্মা বৈশ্য। মিছেছৰ নাম কি তেখেতৰ? জেউতী বৈশ্য। কিমান দিনৰ পৰা সন্ধানী হৈ আছে পংকজ বৈশ্য? প্ৰায় 1.5 বছৰে হ'ল। তাৰপিছত পংকজ থকাতে আমি এটা কাম কৰি আছিলোঁ। এতিয়া পংকজ নহয় পাৰ এতিয়া পংকজৰ ঘৈণীয়েকে বেলেগত কাম কৰি খাব লগা হৈছে। কি কাম কৰিছিল পংকজে? হেৰিত দুগৰাকী ছোৱালী আছিল তেখেত। 1.5 বছৰ হ'ল। আৰক্ষী থানাত জনাইছিলে নে? জনাইছি, কিন্তু জনালো আৰক্ষীয়ে আকৌ সেই কৰা নাই বৰ্তমান ইটানক লগি। আমি আকৌ খবৰ দিয়া নাই। কি আহ্বান জনাব এতিয়া আপুনি? তেখেতক কোনোবাই যদি পাই বিচাৰি আমাক জনালে হ'ল। গতিকে আমাৰো অলপ অসুবিধা হৈছে, দেখিও বেয়া লাগে। তেওঁ যে এনেকুৱা হ'ব বুলি আমিও ভবা নাছিলোঁ। ল'ৰা ছোৱালী দুটাকো দেখি বেয়া লাগে, তাইও কাম কৰিলে বেয়া লাগে। আমিও সৰু তাইক দিব নোৱাৰোঁ, আমিও দিখা মানুহ। গতিকে সি যেনেকৈ য'তে আছে তেনেকৈ উভতি আহক। বেংকে, আমি জানিছোঁ বেংকে নটিচ জাৰি কৰিছে, কি ক'ব? বেংকে নটিচ কৰিছে, কিন্তু এতিয়া তাই কেনেকৈ দিয়ে? ল'ৰা ছোৱালী দুটাকে খুৱাব নোৱাৰে। গতিকে তাই এতিয়া কেনেকৈ ধাৰ খুনি মাৰে, কি ব্যৱস্থা লয় এবাৰ ঘূৰি আহিলে আমি আৰু ভাল পাওঁ। আৰু আপোনালোকে জীৱিত নে জানে নেকি? জীৱিত নে মৃত নে কিবা খবৰ পাইছে? খবৰ পোৱা নাই এতিয়ালৈকে, আকৌ দেখা নাই, দেখাও নাই, পোৱাও নাই। আৰক্ষী থানায়ো কোৱা নাই আকৌ এতিয়া বৰ্তমান। এতিয়া বিচাৰিতো আছোঁৱে, ক'ৰবাত লগ পালে ক'ব দিওঁ, কোনো পোৱাও নাই বুলি কয়, আৰু পালেও চাগে কোৱা নাই, আৰু সেইটো আমি নাজানো। আৰু কি নাম আছিলে আপোনাৰ বেটা? জেউতী বৈশ্য। আপোনাৰ স্বামীৰ নাম কি আছিলে? পংকজ বৈশ্য। কিমানমান বয়স হ'ব তেখেতৰ? 34 মান হ'ব। আপোনাৰ ল'ৰা ছোৱালী বাইদেউ? ছোৱালী 2জনী। কিমান বয়স? ডাঙৰজনী 12 বছৰ আৰু সৰুজনী 7 বছৰ। 12 আৰু 7 বছৰীয়া। আপুনি এতিয়া এই 2জনী ছোৱালীক লৈ যি বেংকৰ, আমি জানিছোঁ বেংকৰ লোন আছে আপোনাৰ, কি ক'ব? কি বেংকত লোন আছে আপোনাৰ?
আপোনাৰ বন্ধন আছে, কানাড়া বেংকত আছে আৰু আপোনাৰ সঞ্চয়বিলাকত আছে। কিমানমান ধাৰ আছে আপোনাৰ? 4-5 লাখ আছে। 4-5 লাখ আছে। এতিয়া কিমানমান দিন হ'ল তেখেত সন্ধানী নোহোৱাৰ? তেখেতে নহয় আপোনাৰ 2 বছৰমান হ'ল। 2 বছৰমান হ'ল। কি আহ্বান জনাব আপুনি এতিয়া? কি আহ্বান মানে চাওক, মোৰ এই ছোৱালী দুটাক লৈ যদি আপোনাৰ কানাড়া বেংকৰ পৰা নটিচ আহিয়ে আছে, এই ছোৱালী দুটাক লৈ মই টপলা বান্ধিব লাগিব নেকি? হয় হয়, আপুনি পথলৈ যাব লাগিব। এই যদি ঘৰ গৃহ আপোনাৰ চিল কৰি দিয়ে আপুনিতো বাহিৰত যাব লাগিব। বাহিৰত যাব লাগিব যদি আপোনাৰ তেখেতে আহি নাপায়। হয় উভতি হয়, যোগাযোগ নাম্বাৰটো ক'বচোন। সেইটো ওপৰত আছে 938 হয় 70 00 5877 ভুল হ'ল পাইছোঁ কাটি 9387 কওক আপুনি। 9387 00 5877 হয় হয়, পালে যোগাযোগ কৰিলে অনুৰোধ কৰিছোঁ। নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন, ৰিপাব্লিক এনি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।